নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তক লৈ আক্ৰমণাত্মক অখিল গগৈ হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ৰ সিদ্ধান্তক লৈ আক্ৰমণাত্মক হৈছে বিধায়ক অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰীজনে যি কাম কৰে সকলো কামতেই হিন্দু মুছলমান বিচাৰে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰিব কোনো আইন ভাৰতত উত্থাপন নহয় চৰকাৰে লোৱা এনে সিদ্ধান্ত কাৰ্যকৰী কৰাটো অসম্ভৱ বুলি মন্তব্য কৰিছে অখিল গগৈয়ে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত প্ৰতিবাৰেই হিন্দু মুছলমানৰ ৰাজনীতি কৰে বিজেপিয়ে হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ক লৈ সিদ্ধান্ত লৈছিল বাজেটত হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিলে ল'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ৰ সিদ্ধান্তক লৈ আক্ৰমণাত্মক হৈছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত ৰাতিপুৱাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰধানমন্ত্ৰী ক'ত সদনত গৰ্জি উঠিল গৌৰৱ গগৈ লোকসভাত গৰ্জি উঠিল গৌৰৱ গগৈ বন্দুকৰ বলত শান্তি আনিব বিচাৰিছে বিজেপি চৰকাৰে এই মন্তব্য গৌৰৱ গগৈৰ মণিপুৰলৈ কিয় যাব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ মহত্বপূৰ্ণ বিষয় আহিলেই নাইকিয়া হৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অপমানৰ অভিযোগ আনিলে বিত্তমন্ত্ৰীক প্ৰধানমন্ত্ৰীয়ে পূৰ্বে সদনত দিয়া ভাষণ শুনাৰ পৰামৰ্শ দিছে গৌৰৱ গগৈ পূৰ্বৰ প্ৰধানমন্ত্ৰীক বহুবাৰ অপমান কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভাষণত উত্তাল হৈ পৰিল লোকসভা সমালোচনা শুনাৰ সাহস নাই বিজেপিৰ এই মন্তব্য গৌৰৱ গগৈৰ লোকসভাত গৰ্জি উঠিল গৌৰৱ গগৈ এই মুহূৰ্তত ৰাতিপুৱাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে তৰুণ গগৈয়ে বনোৱা বিল্ডিংটোকেই আপুনি টুইন টাৱাৰ বুলি কয় এই মন্তব্য অখিল গগৈৰ তৰুণ গগৈয়ে বনোৱা বিল্ডিংটোকেই আপুনি টুইন টাৱাৰ বুলি কয় দুনিয়াৰ মিছা কথা কৈ ফুৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইন টাৱাৰক লৈ অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ আপোনাৰ লগত গ'লে ঘৰত মোৰ কাজিয়া লাগিব এই মন্তব্য মুখ্যমন্ত্ৰীৰ তৰুণ গগৈয়ে বনোৱা কোনো বস্তুৱেই আমি চোৱাও নাই এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইন টাৱাৰ দেখুৱাবলৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে আপোনাক লৈ যাব বুলি মন্তব্য ময়ে টুইন টাৱাৰৰ আধাৰশিলা কৰিছোঁ ময়ে মুকলি কৰিম তৰুণ গগৈয়ে বনোৱা বিল্ডিংটোকেই আপুনি টুইন টাৱাৰ বুলি কয় এনেদৰে বাকযুদ্ধ পৰিলক্ষিত হৈছে বিধানসভাত অখিল গগৈ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুনিয়াৰ মিছা কথা কৈ ফুৰিছে আপুনি এনেদৰে কটাক্ষ কৰিছে অখিল গগৈ এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুছলমান সমাজে দেখুৱাইছে আদৰ্শ এইবাৰ ধৰ্মতকৈ ভাতৃত্ববোধক দিছে পাকিস্তান মুছলমান সমাজে দেখুৱাইছে আদৰ্শ ধৰ্মতকৈ ভাতৃত্ববোধক দিছে পাকিস্তান মুছলমান সমাজৰ সিদ্ধান্তক লৈ দেশজুৰি চৰ্চা হিন্দু ধৰ্মীয় উৎসৱৰ বাবে পিছুৱাই দিয়া হ'ল জুম্মা নামাজৰ সময় হোলীৰ বাবে জুম্মা নামাজৰ সময় পিছুৱাই দিলে মুছলমান সমাজে সম্প্ৰতি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ এই সিদ্ধান্ত মুছলমান সমাজৰ হিন্দু শিশুৱে যদি ভুলবশতঃ ৰং দিয়ে তাক আওকাণ কৰিবলৈ আহ্বান জনাই মুছলমান সমাজে স্থানীয় মছজিদতেই নামাজ আদায় কৰিবলৈ আহ্বান জনাইছে মুছলমান সমাজে দূৰৰ ঠাইত নামাজ আদায় নকৰিবলৈ আহ্বান উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত 2 বজালৈকে বৃদ্ধি কৰা হৈছে জুম্মা নামাজৰ সময় হোলী আৰু জুম্মা নামাজ একেদিনাই পঢ়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে মুৰাদাবাদতো লোৱা হৈছে এই অনুৰূপ সিদ্ধান্ত